নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলটোলৈ। তো আজি মোৰ দিনটো আৰম্ভ হৈছে শুকান ৰুটি আৰু মটৰ পেটত মানে এসোপা গেছ লৈ মোৰ দিনটো আজি আৰম্ভ হ'ব। উপায় নাই আৰু মই আজি ৰাতি ইয়াতে থাকিলোঁ ককাইদেউ এজনৰ ৰুমত। ককাইদেউজন মানে ঘৰ গোলাঘাটত হয়, তো এই ছাইডৰ মেনেজাৰ হয়। মই এইফালে আহিলে মই তাৰ ৰুমতেই থাকোঁ আৰু এইজনী মোৰ বসন্তীজনী অলপ লেতেৰা হৈ আছে, আজি ধুব লাগিব। যিয়ে নহওক মোৰ মানে ডিউটিৰ কাৰণে মোৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু আপোনালোকক ভাবিলোঁ যে ডিউটিলৈ যাওঁতে তুৰাখন অলপ দেখাওঁ, মেঘালয়ৰ তুৰাখন অলপ দেখাওঁ। ৱেষ্ট গাৰো হিলছৰ যোনখন মানে মেইন টাউন বুলি ক'ব পাৰি, এখন তুৰা আৰু তুৰাৰ নিচিনা এৰিয়া, মানে ধুনীয়া জেগা আৰু গোটেইবিলাকতো আপোনালোকক দেখাব নোৱাৰোঁ। তথাপিও মানে মই ছাইডলৈ যাওঁতে যোনবিলাক ৰাস্তা পাই যাওঁ সেইবিলাক আপোনালোকক দেখাম। ইয়াত দেখিছেনে কি ধুনীয়াকৈ আপোনাৰ গছ গছনিবিলাক কাটিং কৰি ৰাখে, ফুল চুলবিলাক মানে ধুনীয়াকৈ ৰাখে। আৰু ইয়াত আপুনি চাওক পন্থিল ক'তো পৰি থকা নাপায়, কিন্তু মানে ডিচিপ্লিন। তো আপোনালোকক সিমান ভালকৈ দেখাবও পৰা নাই, তাৰ কাৰণে মানে ক্ষমা কৰি দিব আৰু। কাৰণ ইয়াত দেখিছে নহয় আপ ডাউনবিলাক, কেনেবাকৈ যদি বেগৰ পৰা হাত যায় তেতিয়াহ'লে মানে ডাইৰেক্ট ওপৰতে আৰু। সেইটো কাৰণে মই অলপ মানে আপোনালোকক ইমান ভালকৈ দেখাব পৰা নাই, তথাপিও যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ। তো এইবিলাক মানে ডাউনবিলাক নামোতেতো বেছি ভয়ানক, মানে আপোনাৰ বেগ যদি বাইকত যদি বেগ নাথাকে তেতিয়াহ'লে মানে ইডোখৰ নকওঁৱে আৰু বুলি ক'ব পাৰি। আপুনি এইবিলাক দেখিছে নহয় কি ধুনীয়া জেগা। আমি এতিয়া টাউনলৈ গৈ আছোঁ, টাউনলৈ মানে ছাইডলৈ গৈ আছোঁ। ছাইডৰ পৰা ছাইডলৈকে 15 কিলোমিটাৰমান হ'ব লাগে, 15 কিলোমিটাৰমান যাব লাগিব ছাইডত যোৱাৰ পিছত গাড়ী 3খনমানৰ প্ৰব্লেম দি আছে আৰু সেইকাৰণে মোক মানে ফোন কৰি মাতিছে। তো কালি মই মই যোনটো ছাইডত থাকোঁ, মানে মোৰ পাৰ্মানেণ্ট ছাইডটোৰ পৰা কালি গধূলি আহি পালোঁ। সেইটো কাৰণে আজি ৰাতিপুৱাই মই গৈছোঁ এইটো ছাইডত মই আহি পালোঁ। বৰ্তমান কয় এইখন গাড়ী মানে কয় বোলে দাদা ইঞ্জিন ব্ৰেক কাম নকৰে। ইঞ্জিন ব্ৰেক মানে হ'ল আপোনাৰ গাড়ীটো এনেকৈতো এক্সট্ৰা ব্ৰেক এটা থাকেই, নৰ্মেল ব্ৰেক যেনেকৈ আমাৰ চাইকেলৰ ব্ৰেক, বাইকৰ ব্ৰেক, মানে নৰ্মেল ব্ৰেক এটা থাকেই। তাৰ ওপৰতো ডিছ ব্ৰেক বুলি মানে তাতকৈ অলপ পাৱাৰফুল এটা ব্ৰেক থাকে। তো সেই ছেম ছিষ্টেমত মানে এইটো মানে আপোনাৰ ইঞ্জিন ব্ৰেক, যোনটো মানে আপোনাৰ পাহাৰৰ পৰা নামি আহিলে ইঞ্জিন ব্ৰেকৰ ছুইচটো দবাই ছুইচটো অন কৰাৰ পিছত, মানে ইঞ্জিন ব্ৰেকটোৰ ছুইচটো অন কৰাৰ পিছত একেডাল ব্ৰেকতে মানে সেই ব্ৰেকডাল মাৰিলে মানে ইঞ্জিনৰ লগত এটা কানেকশ্যন আছে ভালভৰ, সেইটো মানে অফ হৈ যায়। বা আপোনাৰ সেই ইঞ্জিনটোত মানে অলপ প্ৰেছাৰটো কম পেলাবলৈ মানে এটা ইঞ্জিনতো মানে এটা ছিষ্টেম আছে, এইটো ইঞ্জিন ব্ৰেক টাইপৰ মানে। তো আপোনালোকক মই পিছত ক'ম, আৰু কোনোবা যদি টেকনিকেল লাইনৰ মানুহ আছে মোৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে ইঞ্জিন ব্ৰেকৰ বিষয়ে শিকোঁ বুলি ক'লে। যিয়ে নহওক, আৰু ইঞ্জিন ব্ৰেকৰ মেইন ছুইচটো থাকে এই টেপিড কভাৰটো লগত। তো মই টেপিড কভাৰটো খোলাই মেলি দেখোঁ যে ইয়াৰ বোলে অলপ কানেকশ্যনবিলাক লুজ হৈ আছিল। তো কানেকশ্যনটো খুলি আছিল, কেনেকৈ বা খুলিলে, ইয়াৰ ভিতৰতো নিগনিটো নোসোমায়। কেনেকৈ খুলিলে যিয়ে হওক খুলি গৈছিল। গাড়ী হয়, মেচিনাৰী হয়, প্ৰব্লেম ওলাবই। তো মই এইটো ফিটিং কৰাৰ পিছত গাড়ী মানে ইয়াৰ ইঞ্জিন ব্ৰেক অ'কে। মেইনলিতো মই এইটো গাড়ীৰ কাৰণেই আহিছিলোঁ, তাৰপিছতো মানে দুখন গাড়ী প্ৰব্লেম ওলাই গ'ল আৰু দুখন গাড়ী চাব লগা হ'ল। আৰু এইখন গাড়ী হ'ল বোলে এয়াৰ কি কয়, মানে কিছুমান চেক ইঞ্জিন আহি আছে বোলে দাদা বোলে গাড়ীখন টনা নাই, মানে স্পীডটো মানে অলপ কম হৈ আছে। তো মই অলপ ছফ্টৱেৰটো লগাই মানে ইয়াৰ যিবিলাক কাম আছিল অলপ ছফ্টৱেৰৰ কাম কৰি দিলোঁ। আমাৰ মোবাইল আপডেট দিয়া আগতেই মানে এইবিলাক গাড়ীত আজিকালি BS6ৰ গাড়ীবিলাক এইবিলাক আপডেট দিব লাগে। যিয়ে নহওক, মই মোৰ এইখিনি যোনখিনি টেকনিকেল লাইনৰ কাম আছিলে সেইখিনি মই কৰি ল'লোঁ। আৰু আপোনালোকক দেখাব পৰা নাই কাৰণ যোনটো মোবাইল লৈ আছোঁ, দুখীয়া মানুহ, এটাই মোবাইল, এই মোবাইলটোৰ দ্বাৰাই মানে মই ভিডিঅ' বনাইছোঁ। যোনটো মোবাইলটোৰ দ্বাৰাই মই মানে আপোনাৰ গাড়ীৰ লগত ছফ্টৱেৰ কানেক্ট কৰোঁ। আৰু এইখন কিন্তু এই BS6 নহয় দেই, এইখন BS4। ইয়াৰ চাইলেঞ্চাৰটো দেখিছে নহয়, নাই ওপৰত। ইয়াৰ চাইলেঞ্চাৰটো এই চকা ফালে তলত থাকে, তাৰ মানে হ'ল BS4খনৰ অলপ টেকন'লজিটো BS6তকৈ অলপ কম, মানে BS6ৰ টেকন'লজিটো বেছি এডভান্স। যিয়ে নহওক, তো ইয়াৰো বোলে গাড়ীখন বোলে DEF নাখায়। DEFৰ লাইনটোতো একেই ছিষ্টেম, BS6 হওক BS4 হওক, DF লাগেই, এইটো ব্লু অইলটো লাগেই, বা ইউৰিয়াটো লাগেই এইটো। কিন্তু তাৰ ছিষ্টেমবিলাকহে বেলেগ বেলেগ, মানে এয়াৰ টেংকিটো বেলেগ হ'ব, তাৰ টেংকিটো বেলেগ হ'ব। এয়াৰ মটৰটো যেনেকৈ ডাঙৰ, আৰু আপোনাৰ BS6ৰ হ'লে এয়াৰ মটৰটো ডাঙৰ নহয়, সৰু হয়। তো এনেকুৱা ছিষ্টেমৰ কথা। তো ইয়াৰে মই ক'লোঁ বোলো ফিল্টাৰবিলাক জাম হৈ থাকিলে বোলে ব্লু অইল নাখায়। DFটো মানে যিহেতু জাম হৈ থাকিলে এইটো মানে আপোনাৰ ব্লু অইলটো নাখায় বা DFটো নাখায়। তো আমাৰ এইকেইটা মোলে ভালকৈ মানে এইবিলাক খুলি মেলি চালে। যিয়ে নহওক, এইটো চোৱাৰ পিছত মানে গাড়ীকেইটা কাম ক্লিয়াৰ হ'ল, আৰু মই মানে ৰাতি য'ত থাকিলোঁ তালৈ গুচি আহিলোঁ আৰু। উপায় নাই, কামকণ শেষ কৰি কেনে
তো তাত গৈ আৰু ব'লকচোন তাৰপিছত ঘূৰি আহি মেলি এয়া ৰুমত আৰু এই ৰুমত আহি মানে মই সৰু সুৰাকৈ ঘৰ এটা বনাবলৈ চেষ্টা কৰিছোঁ। এই ঘৰটোৱে বোলে কয় ড্ৰয়িং এটা বনাই আছোঁ, বনাই দিছে আমাৰ এই ছবিৰ দা চিভিল ইঞ্জিনিয়াৰ, আৰু এই ছাইডৰজনে আমাৰ ভাস্কৰ দা। তো ছবিৰ দা কয় বোলে ৰাতিয়ে টেপ লৈ জুখি মেলি মানে সি প্ৰেক্টিকেলি মোক মানে সেইটো দি দিছে আৰু যে ইমান ডাঙৰ হ'ব তোৰ ৰুমটো। তো এনেকুৱা ছিষ্টেমত মানে আমাৰ ৰাতি এনেকৈ মানে ড্ৰয়িংটো বনাই দিল। নিজৰো কাম থাকে বেচেৰাহঁত, তাৰ ওপৰতো মানে সময় উলিয়াই। আৰু এই আমাৰ অলিদা আমাৰ শিলচৰৰ হয়, ই মানে লেবৰেটৰী হেড হয়। তো যিয়ে নহওক আমি গোটেইকেইজনে মিলি আমাৰ ড্ৰয়িং এটা বনালোঁ। ড্ৰয়িংটো আপোনালোকক ভালকৈ দেখাব নোৱাৰি সৰু মানুহ, কাৰণ ঘৰটো বনাব বিচাৰিছোঁহে, হয় বা নহয় ভগৱানে জানে আৰু তেখেতৰ ওপৰতে। সেয়ে আৰু ইয়াকে কৈ মানে লাইক কৰি দিব দেই।